হার প্রবেশিলা সভার মাঝে সীতারণ লয়লাখে চলি আহে অতি বিতুপন লয়লাখে চলি আহে অতি বিতুপন গুরু গৃহে চলি যাই অতি ৰংগ মন ৰাম হৰি ৰাম হৰি গোলা সৰ্ব জন রাম হরি রাম হরি গোলা সর্ব জন গুরুদেব আমার সেৱা গ্রহণ কর। নমস্তে অস্তু মহামায় শ্রীপীঠে সৌরপূজিতে যশুং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু। বাসাহত গুরুদেব এতিয়া দুয়োৱে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুরুদেব। লব গুরুদেব কোৱাচোন তুমি। ভাল গুরুদেব। ধিক বলম ক্ষেত্র বলম ব্রহ্মা তেজু বলম বলং একনে ব্রহ্মদর্তেনা সর্বস্রাণী হস্তানি মে। লব তুমি দেখিছো খুবে সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুরুদেব তুমি কোৱাচোন। ভাল গুরুদেব। শ্রদ্ধা প্রশমিষাহ প্রসন্ন ইন্দ্রিয় মানসং তপসং তপমহৎ সমস্থাপ यदव बहुमत कारण नमः। বাহ কুশ গুরুদেব তুমিও দেখোন খুবে সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ গুরুদেব কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেব। বাৰু লব গুৰুদেব কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? বৈশিষ্ট্য মুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। হয় বাচা। বাৰু কুশ গুৰুদেৱ এই ৰামায়ণৰ কোন কাণ্ড কথা? কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে? হয় হয় বাচা হয়।
তোমালোক দুয়োৱে খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু বাছাহঁত গুৰুদেৱ এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ ৰজা ৰজা সকলোৰে পিতা আমাৰ পিতা নে গুৰুদেৱ তোমালোকৰ বাৰু বাছাহঁত গুৰুদেৱ সেইবোৰ কথা তোমালোকে পাছত জানিবা বাৰু বাছাহঁত গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতিকে প্ৰয়োজন সেয়েহে মই তোমালোকক অতদিনে ভিন ভিন যুদ্ধাদি কৌশলসমূহ দেখুৱাই আহিছোঁ সেইবাবে আজি পৰীক্ষাত তোমালোক অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত বাছাহঁত পৰীক্ষা প্ৰথমে মই দেখুওৱা ধনুবিদ্যা কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুৱাচোন ভাল গুৰুদেৱ যোৱা বাছাহঁত সুন্দৰ বাছাহঁত গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ আজি মই তোমালোকক কেইটামান বহু যুদ্ধৰ কৌশল দেখুৱাম বাহুযুদ্ধ হয় বাছা বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ তোমালোকে সকলো বিদ্যা গভীৰ নিষ্ঠাৰে আয়ত্ত কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস তোমালোকো হৈ পৰিবা এই জগতৰ একোজন মহা যোদ্ধা গুৰুদেৱ বাৰু বাছাহঁত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ বলা ভাই বলা দাদা
কিমা সাহিত্য সামান্য দুটি বালকে ক'ত পালে এনে অসীম বিক্ৰম এবাৰ মাত্ৰ দেখুৱাই দিলে কাৰ্যততালিকে কৰাৰ ৰূপায়ণ নহয় মই পাহৰিছিলোঁৱেই নহয় এওঁলোক সামান্য মানৱ প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ৰক্তজাৰ হিৰে হিৰে হয় প্ৰভু